शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुने कृते किंबा परमेश्वर चैत्रो हृदे वर्तते यत्र कितिवे सुसुभी तत्खना निगमा कल्पतरुगलितं फलं सुखमुखात्मितद्रव संयुतं पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालु गुरुमूर्ति बा पाण्डव समस्त আপোনাৰ সব সমস্ত ভজন ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰাৰম্ভৰ পৰা আমি আজি পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম অধ্যায় পদ মংগলাচৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদ সংবাদ।
হে জয় জয় কৃষ্ণ কৃপা ময়ম হে সর হে যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মাহ ময়াদি অংশ অৱতাৰ ৰজাৰ ঈশ্বৰ কৃষ্ণ কপুতি কোটি নমো নমো মধুৰিপু মূৰম হাহৰি অন্তৰ্য উত্তম বাতি হৈ যা সমস্ত জগত নিষ্ঠা ৰকজা নাম এহেনয় কৃষ্ণক কৰো সহস্ৰ প্রভু ভগবন্ত ভক্তৰণ বনিধি হৰি কস্মৰণে আৰম ভৰহ ক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এই কৰিলা ৰাজত যত মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়াতা ৰসাৰ এ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপৈন স্থান এ মধ্য কৰি ফুটক পা তিলাস তথা সৌনক প্ৰমুখ্যে শুনে
ভাগৱত কথা। বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰ মূল সংস্কৃত ভাষাত আছিল। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু তেখেতৰ লগতে বিষ্ণু ভাৰতী, অনিৰুদ্ধদেৱ, ৰামচৰণ দ্বিজ, গোপাল চৰণ গুৰুজনাৰে একান্ত শিষ্য সেইসকলৰ লগত একত্ৰ হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মূল উদ্যোগত এই সংস্কৃত ভাগৱত পদবন্ধে নিবন্ধন কৰা হ'ল। ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটাৰ পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। দশমৰ আদিচোৱা আৰু মধ্যচোৱা আৰু শেষৰো অলপ, বাকী একাদশ আৰু দ্বাদশ স্কন্ধ এই দুটা। মাজতে ষষ্ঠ অষ্টম স্কন্ধৰ কিছু কিছু অংশ গুৰুজনাই কৰিছে। গুৰুজনাই পদবন্ধে ভাগৱতৰ মূল সংস্কৃতৰ কথাখিনি পদলৈ আনিবলৈ লওঁতে তেখেতে শাস্ত্ৰভাগত প্ৰাৰম্ভত এটা তত্ত্ব আমাক সকলোকে আনি হাতত দিছে। সেইটো কি যে ভাগৱতৰ দৰে বৈকুণ্ঠৰ কল্পতৰু এভাগ শাস্ত্ৰ যদিহে আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ কায়, বাক্য আৰু মন আমি এইকেইটাক প্ৰথমতে শুদ্ধ আৰু পবিত্ৰ কৰি ল'ব লাগিব। এই কায়, বাক্য আৰু মন শুদ্ধ আৰু পবিত্ৰ কৰি ল'বৰ কাৰণেই কায়, বাক্য, মন শুদ্ধ তথা পবিত্ৰ কৰি ল'বৰ কাৰণেই গুৰুজনাই পদৰ প্ৰাৰম্ভ কৰিছে কি বুলি? মংগলাচৰণ বুলি। অৰ্থাৎ মংগলময় হৰিৰ যিটো আচৰণ বা বিচাৰ, এই বিচাৰক তেখেতে প্ৰথম পদৰ যোগেদি আমাক জানিবলৈ দিছে। কি বুলি আৰম্ভ কৰিছে? যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি। ভাগৱত শাস্ত্ৰভাগৰ প্ৰথম পদটোত স্থান পাইছে। প্ৰথম পদটিত স্থান পাইছে জয় শব্দটোৱে। প্ৰথম আৰম্ভ হৈছে জয় নামৰ শব্দবহমৰ দ্বাৰা। আৰু এই জয় দুবাৰ ঘোষণা কৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। অৰ্জুনৰ, যুধিষ্ঠিৰৰ শংখজনাৰ নাম আছিলে কি? অনন্ত বিজয়ী। পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ধৰ্মৰাজ যুধিষ্ঠিৰৰ শংখজনাৰ নাম আছিলে অনন্ত বিজয়ী। বাসুদেৱ কৃষ্ণই যিভাগ শংখ কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে ফুকিছিলে, সেই শংখজনাৰ নাম আছিলে পাঞ্চজন্য। আৰু কৌৰৱ পক্ষত থকা পিতামহ ভীষ্মই যিভাগ শংখ ফুকিছিলে, সেই শংখটোক কি বুলি কোৱা হৈছিলে? প্ৰকাণ্ড আৰু বিৰাট শংখ বুলি। জয় জয় দুবাৰ আৰু তাৰ লগত শংখৰ সম্বন্ধ। সপ্তব্ৰহ্মৰ স্বৰূপ উপলব্ধিৰে আমাৰ হৃদয়ত থকা আমি ঈশ্বৰক উপলব্ধি কৰিবলৈ হ'লে শব্দৰ দ্বাৰাহে আমাৰ হৃদয়খনক আমি জগাব পাৰোঁ। কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাৰম্ভ সেইটো কাৰণে কৰা হৈছিলে কিহেৰে? প্ৰথম শংখধ্বনিৰে। প্ৰথম শংখ বজাইছিলে কোনে? কৃষ্ণই বজোৱা নাই। কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰথম শংখ বজাইছে ভীষ্মই। কিয় ভীষ্মই বজাইছে? ভীষ্ম এজন বৈষ্ণৱ, বাস্তৱ ভিত্তি। বোলে কি? প্ৰতিটো মংগলময় কাম আৰম্ভ কৰিব লাগিব বৈষ্ণৱে। কৃষ্ণই প্ৰথম আৰম্ভ নকৰে।
কোনে আৰম্ভ কৰে? বৈষ্ণৱে আৰম্ভ কৰে। কি বুলি আৰম্ভ কৰে? জয় বুলি আৰম্ভ কৰে। কাৰ জয় ঘোষণা কৰে? পৰমাত্মাৰ জয় ঘোষণা কৰে। ভীষ্মৰ শংখৰ প্ৰতীক আছিল কি? যি শংখই সকলোৰে হৃদয়ত ত্ৰাস আৰু ভয়ৰ সৃষ্টি কৰে, এনেধৰণৰ শংখ যি বজায় সেইজন হ'ল ভীষ্ম। সেইটো কাৰণে ভীষ্মৰ শংখৰ অৰ্থই আছিল কৌৰৱ আৰু পাণ্ডৱ সকলোৰে মনৰ মাজত ভয় ভীতি সঞ্চাৰ কৰি দিব পৰা। কেনেকে? যে মই জন্ম লৈছো কিন্তু মোৰ মৃত্যুত ঈশ্বৰৰো হাত নাই, কোনো শত্ৰুৰ হাত নাই, কোনো বিপৰীত পক্ষৰ হাত নাই। বোলে কি? মই ইচ্ছা মৃত্যুৰ বৰ লৈ আহিছো। প্ৰথম শংখ বজাইছে সিজনে জগতত ভয় ভীতি সৃষ্টি কৰিবৰ কাৰণে, যে মোক কোনেও মাৰিব নোৱাৰে, মই অজেয়, এই বুলি সকলোৰে হৃদয়ত ভয় ভীতি সৃষ্টি কৰি জয় জয়কাৰ ঘোষণা কৰি শংখ বজাইছে। সকলোৰে হৃদয়ত থকা ভয় ভীতি, সকলোৰে হৃদয়ত থকা পাপ, সকলোৰে হৃদয়ত থকা অহংকাৰ, পাঁচটা জ্ঞান ইন্দ্ৰিয়ক অন্তৰ আত্মাৰ লগত একাত্ম কৰি দিব পৰা যি শক্তি, এই শক্তিৰ নাম হ'ল পাঞ্চজন্য। দ্বিতীয়তে শংখ বজাইছে কোনে? কৃষ্ণই। ভীষ্মই সৃষ্টি কৰিছিলে ভয়ৰ, কৃষ্ণই সৃষ্টি কৰিছে কিহৰ? আনন্দৰ, উৎসৱৰ। যে মই যেতিয়া শংখ বজাই দিম, সকলোৰে হৃদয়ত থকা ভয় ভীতি এই সমস্তবিলাক আঁতৰ হৈ যাব। সেইটো কাৰণে গুৰুজনাই কি কৰিছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। যিজন কৃষ্ণ ভগৱানে কৃপা কৰি কৌৰৱৰ বিৰুদ্ধে থাকি পাণ্ডৱৰ সপক্ষে থাকি মহাভাৰতৰ যুদ্ধখন তেওঁ আৰম্ভ কৰিবলৈ গৈ নিজেই পাঞ্চজন্য শংখ বজাই এই জগত সভাক যি ঘোষণা কৰি দিলে যে কৃষ্ণই যি কৰিব সেইটোৱেই সত্য, জগতত যদি জয় হয় কৃষ্ণ য'ত থাকিব তাতেইহে জয় হ'ব, কৃষ্ণৰ চৰণত যি শৰণ লৈছে, আশ্ৰয় লৈছে, সিয়েইহে জয়ৰ ভাগ লাভ কৰিব। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। মহেশ্বৰ মানে মহান ঈশ্বৰৰ মহান তত্ত্ব যাৰ লগত আছে, মহান ঈশ্বৰৰ মহান তত্ত্ব যাৰ লগত সদায় থাকে, সেই মহান ঈশ্বৰজন কোন? দৈৱকী নন্দন কৃষ্ণ। বোলে তেওঁ কি? তেওঁ সমান কৃপালু দেৱ এই জগতত কোনো দ্বিতীয় নাই। সেইটো কাৰণে গুৰুজনাই ভাগৱতৰ প্ৰথম পদ ঘোষণা কৰিছে জয় জয় বুলি। দুবাৰ জয় ঘোষিছে। এবাৰ জয়ত যিমান ইয়াত যোদ্ধা আছে এই সকলোবিলাক মোৰেই অংশ, এই জীৱবিলাকৰ জন্ম মৃত্যুৰ বন্ধনৰ পৰা এইসকল মুক্ত হৈ এইসকলৰ জয় জয়কাৰ হ'ব লাগিব। কেনেকে? মই স্বৰূপ ঈশ্বৰ কৃষ্ণৰ কৃপাত। গতিকে জীৱ যদি উদ্ধাৰ হয়, কাৰ কৃপাত উদ্ধাৰ হ'ব? ভগৱান কৃষ্ণৰ কৃপাত উদ্ধাৰ হ'ব। জীৱক যদি পুণ্যৰ ভাগ দিব পাৰে, তেতিয়াহ'লে কোনে পুণ্যৰ ভাগ দিব পাৰিব? য'ত কৃষ্ণৰ তত্ত্ব আছে, কৃষ্ণৰ নাম আছে, কৃষ্ণৰ গুণ আছে, য'ত কৃষ্ণৰ চৰণৰ স্পৰ্শ আছে, তাতোইহে জীৱই পুণ্যৰ ভাগ লাভ কৰিব পাৰিব। সেইটো কাৰণে আমাক পদৰ যোগেদি জনাইছে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। এইজন কৃষ্ণ কৃপাময়, কৃপাময় হলেও যদিও তেওঁ স্বাধীন চিতিয়া, তেওঁ কাৰো অধীন নহয়, এইজন কৃষ্ণৰ আজ্ঞাই পালন কৰে। কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। বিষ্ণু ৰূপেৰে জগতৰ সমস্ত বস্তুত বাস কৰা কোনে? বিষ্ণুৱে। আৰু কোনে? হৰ। হৰ কোন? হৰ হ'ল শিৱ। অৰ্থাৎ সৃষ্টিকৰ্তা, পালন কৰোতা আৰু সংহাৰ কৰোতা, এই তিনিজন দেৱতাই আজ্ঞা পালন কৰি থাকে। কাৰ? মহেশ্বৰ মহান ঈশ্বৰ, পৰম ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণৰ। সেইজন কৃষ্ণক যাতে আমি হৃদয়ত স্মৰণ কৰোঁ, সেইজন কৃষ্ণৰে যাতে আমি জীৱনত সদায় জয় জয়কাৰ ঘোষণা কৰোঁ। বোলে কিয়? জগতত কেৱল এটা বস্তুৰেই কোনোদিন পৰাভৱ নাই,